একেখন বাহনতে গৈ থকা সিদ্ধাৰ্থ বৰগোহাঁই থিতাতে নিহত। আৰু এই পুলকেশ গগৈ নামৰ লোকজন কেনেকৈ জীৱিত হৈ থাকিল? এই কথাটো এতিয়া এবছৰৰ মূৰত এটা নুবুজা সাঁথৰ হৈ আকৌ পুনৰ চৰ্চিত হৈছে যে মানস চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইক প্লেন কৰি দুৰ্ঘটনা ৰূপত হত্যা কৰিছে। এইটো আলফা স্বাধীনত বন্দী হৈ থকাৰ মানস বৰগোহাঁয়ে এটা বিবৃতিত কৈছে। আপোনালোকে নিশ্চয় শুনিছে। এতিয়া কথাটো হ'ল, আপোনালোকে শুনকচোন এই পুলকেশ গগৈয়ে তাৰ বিষয়ে কি ক'লে, তেওঁ ভাষ্যটি আপোনালোকক শুনাবলৈ লৈছোঁ। প্ৰথম কথা মই কওঁ, মানস বৰগোহাঁই আৰু মানস চলিহা তেওঁলোকক মই চিনি নাপাওঁ। আৰু যোনটো কথা এতিয়া নিউজত ওলাইছে, গোটেই অসমবাসী ৰাইজে হয়তো বেলেগকৈ ভাবি আছে। মই এইখিনিতে ক'ব বিচাৰোঁ সেইদিনা একচুৱেলি কি হৈছিলে। আপোনাৰ সেইদিনা একচুৱেলি আমাৰ ছাইডত এটা বাৰ্থডে প্ৰগ্ৰেম আছিলে, যোনটো প্ৰগ্ৰেমত আমি সকলোৱে এটেণ্ড কৰিছিলোঁ। আৰু সেই প্ৰগ্ৰেমটোত আমাৰ সিদ্ধাৰ্থদা আৰু সিদ্ধাৰ্থদা বৌ মই জনাত তেওঁৰ ছেকেণ্ডগৰাকী ৱাইফ বুলি মই গম পাওঁ, তেওঁলোকো গৈছিলে। আৰু সেই বাৰ্থডে প্ৰগ্ৰেমটো সকলোৱে আমি চেলিব্ৰেট কৰাৰ পাছত আমি সকলোৱে ঘৰলৈ উভতি আহোঁতে, মোৰ ফ্ৰেণ্ডসকলক ড্ৰপ কৰি আহোঁতে তেওঁলোকো ঘৰলৈ গুচি আহিলে। গুচি অহাৰ পাছত মানে তেওঁ ধৰি লওক মোলৈ এটা ফোন কল আহিলে সিদ্ধাৰ্থদাৰ পৰা। একচুৱেলি মুনুদা বুলি কওঁ মই তেওঁ। সেই মুনুদাই ফোন কৰাৰ পাছত মানে মোক ফোন কৰিছে মুনুদাই, মোক ভাইজান বুলি মাতে তেওঁ। ভাইজান তুমি ক'ত আছা? বোলে মোৰ এই বৌৰ লগত অলপ মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈ গ'ল, তুমি আহাচোন বোলে মোৰ ৰুমলৈকে আহা। একচুৱেলি মুনুদা ঘৰত নাথাকে, তেওঁ এটা ভাড়া ঘৰ লৈহে থাকে ধেমাজিত। আৰু তেতিয়া সেইখিনিতে মই কৈছোঁ, এই মুনুদা এইবিলাক কি পোনে ইমান ধুনীয়াকৈ আমি প্ৰগ্ৰেমত আছোঁ, আমি সকলো একেলগতে আছোঁ, আপুনি আকৌ কিনো কৈছে, হ'ব দিয়ক যি হ'ল আৰু এনে থাকক আৰু ধুনীয়াকৈ ৰাতিটো সেই বুলি ক'লে। আৰু তাৰপিছত আকৌ ফোন আহিলে মোলৈ নেক্সট টাইম। মই ভাবিলোঁ হয়তো কিবা এটা ছিৰিয়াছ হ'ব পাৰে, মানে সেইকাৰণে মই ভাবিলোঁ ঠিক আছে ৰ'ব মুনুদা মই গৈ আছোঁ। সেই গৈ পাই মেলি সেই ৰুমত জাষ্ট গৈ পাই মই দৰ্জাখন খুলি নামোতে সেই মুনুদাই সেই মোৰ গাড়ীত ষ্ট্ৰিঙত বহিয়ে ল'লে। তেওঁ বহি মেলি মানে মোক কৈছে, ভাইজান ব'লা বোলে আমি গুৱাহাটী যাওঁ বোলে, নহ'লে তেজপুৰৰ পৰা গৈ। মই বোলো কি হ'ল? নাই বোলে বৌৱে বোলে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল বৌৰ লগত, বৌ মোৰ গাড়ীখন লৈ গুচি গ'লগৈ। এতিয়া যিহেতু মুনুদাৰ হাতত গাড়ী নাই সেইটো টাইমত, যাবলৈও উপায় নাই, মোক লগ ধৰিলে। মইতো তেতিয়া কৈছোঁ মোৰ ইমান ৰাতি হৈছে, ইমান কুঁৱলী আছে, মইতো নাযাওঁ মুনুদা, আপুনি নালাগে যাবলৈ, কাইলৈ যাব, আজি কেলৈ যাব লাগে, যি হ'ল হ'ল আৰু এনেকৈ বুলি কৈছোঁ। তেওঁ এতিয়া নামানে, তেওঁ গাড়ীৰ পৰা নানামে এতিয়া যি হ'লেও দাদা। আৰু সেই সময়তে মোক ঘৰৰ পৰাও ফোন কৰিছে, মিছেছেও ফোন কৰিছে। আৰু সেই ফোন কলটো মানে মোৰ ফোন কলটো মুনুদাই ৰিচিভ কৰিছে, সিদ্ধাৰ্থদাই ৰিচিভ কৰিছে। ৰিচিভ কৰি মানে মিছেছক কৈছে যে তুমি চিন্তা কৰিব নালাগে, মোৰ লগতে আছে, আমি হয়তো গুৱাহাটীৰ পৰা হয়তো নহ'লে তেজপুৰৰ পৰা ঘূৰিব পাৰোঁ, এই বৌৰ লগত জাষ্ট অলপ মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈ গ'ল, সিমানখিনিয়ে ক'লে। আৰু সিমানখিনি এবাৰ ফোন কৰিলে, দুবাৰ ফোন কৰিলে, তিনিবাৰ ফোনটো সেই মুনুদাই ৰিচিভ কৰি তেওঁক মানে কথাখিনি এনেকৈ ক'লে। তাৰপিছত সেই এনেকৈ এতিয়া উপায় নাই, যি হ'লেও দাদা, মই দাদা কথাটো অমান্য কৰিব নোৱাৰি, ময়ো গুচি গ'লোঁ আৰু লগতে। তাৰপিছত মই সেই ড্ৰাইভাৰটো তেওঁ নিজে চলাম বুলি কৈ গাড়ীখন লৈ ল'লে। মই ছাইডৰ ছিটটো বেণ্ড কৰি মই বোলো মুনুদা, আপোনাৰ যদি টোপনি লাগে আপুনি মোক গাড়ীখন মোক জগাই মেলি দি দিব, মইতো শুই যাওঁ, এনেকৈ কৈ মই শুই গ'লোঁ। তাৰপিছত মইতো টোপনিত আছিলোঁ, ক'ত কেনেকৈ কি এক্সিডেণ্ট হ'ল মইতো একোৱে গম নাপাওঁ। সেইখিনি আৰু তাৰপিছত আৰু এইখিনিতে মই এটা কথা কওঁ, এক্সিডেণ্টটো হোৱাৰ পাছত আংকুলক লগ কৰিছোঁ, আংকুল লগো কৰিছে মোক। মই এইখিনি কথা আংকুলক স্পষ্টভাৱে কৈছোঁ। আৰু মোৰ যেতিয়া এক্সিডেণ্ট হোৱাৰ পাছত আংকুলো গৈছিলে অন দ্য স্পটত পাই মোক প্ৰথম মই জনাত লখিমপুৰ মেডিকেলত মোক কৰিছিলে, এডমিট কৰিছিলে। আৰু তাত মানে এডমিট কৰোঁতে মোৰ কণ্ডিশ্যনটো মানে ছিৰিয়াছ দেখি লখিমপুৰ মেডিকেলৰ ডক্টৰজনে লগালগ মোক ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিলে। আৰু ডিব্ৰুগড়ত মই ICUতো আছিলোঁ, মানে ভালেমানখিনি থাকিলোঁ। আৰু এটাই দুখ লাগিছে, ইমান মৰমৰ দাদা এজন হেৰুৱাইছোঁ, মোৰ বহুত দুখিত। আৰু মানে আংকুলো লগ কৰিছে মোক, আণ্টিয়ে মানে ক'লে আৰু বোলে মই একো দুখ পোৱা নাই, সেইটো মোৰ দুখ লাগি আছে। কিন্তু আৰু মই তেওঁলোকক মাত লগাব নাপালোঁ সকামত, সেইটো টাইমত অলৰেডি মই মেডিকেলত এডমিটে আছোঁ আদিত্য। এতিয়া গোচৰ দিছে, এতিয়া মইতো যোনখিনি মই ক'ব লাগে সেইখিনি ক'লোৱেই। আছে প্ৰশাসন আছে, গোটেইখিনি তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব। পিতৃয়ে এতিয়া কেনেকৈ দুখ প্ৰকাশ কৰিছে আপোনালোকে হয়তো শুনিলে চকু পানী ৰখাব নোৱাৰিব। সঁচাকৈ এটি সন্তান যদি হেৰুৱায়
সেয়া নিজ পিতৃ মাতৃতকৈ দুখী আৰু কোনো হ'ব নোৱাৰে। সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃয়ে ভাবিছিল আৰু জানিছিল তেওঁ দুৰ্ঘটনাত মৃত্যু হৈছে বুলি, কিন্তু এতিয়া হঠাতেই গম পালে যে তাৰ আঁৰৰ কাহিনীসমূহ। সেয়েহে তেওঁ দুখত ভাগি পৰি কেনেকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে তেওঁৰ ভাষ্যসমূহ শুনকচোন। শুনি হয়তো আপোনালোকো আৱেগিক হৈ পৰিব। যিটো দিনত তেওঁলোকে মোৰ ঘৰলৈ গৈ তেওঁলোকে মোৰ বিয়াত ডাঙৰ এক্সিডেণ্ট হৈছে, আমাৰ ভাইজানো আছে লগত। মই কৈছোঁ মোৰতো একো গাড়ী ঘোৰা নাই, মইতো মোৰ ড্ৰাইভাৰ নাই, বোলে মোৰ গাড়ীতে ওলাওক। ইমিডিয়েট তেওঁ মাক আৰু মানে পত্নী ৱাইফ এটা ৰৈ আছে এই ৰাস্তাত, মোক লৈ গ'ল। ঠিক আছে, মই কিন্তু গোটেই ঘটনাটো মই সংক্ষেপে ক'ব বিচাৰিছোঁ এইকাৰণে যে মই তেওঁৰ লগত যিটো সন্দেহৰ আৱদ্ধ কৰিছিলোঁ, কিন্তু সন্দেহটো তেওঁ ওপৰত সন্দেহ কৰা নাছিলোঁ। সন্দেহটো মই ঘটনাটো কিজানি হয়তো এইটো দুৰ্ঘটনা হ'লেও এইটো প্ৰকৃত এটা সাধাৰণ দুৰ্ঘটনা নহয় বুলি কৈছিলোঁ। কিন্তু এতিয়া তেওঁৰ পৰা যিটো কথাখিনি কৰ্তব্য তেওঁৰ মুখৰ যিখিনি শুনিছোঁ, মই দেখিছোঁ তেওঁৰ লগত যথেষ্টখিনি তেওঁৰ লগত সন্দেহৰ আৱদ্ধত থাকিবলগীয়া আছে। কাৰণ তেওঁ যেতিয়া এক্সিডেণ্ট হৈছিলে ঘূৰি আহোঁতে এম্বুলেঞ্চখনত লৈ আহিছে, এম্বুলেঞ্চখনৰ মই ওচৰলৈ যাওঁতে তেতিয়া মই মাকো দৌৰি গৈছে, ময়ো গৈছোঁ আৰু মানে তেওঁৰ পত্নীও গৈছে। তেওঁ ঘূৰি আছে, শুই থকা অৱস্থাত মানে আহিছে। তেওঁ পত্নী আৰু মাকক দেখি ধুনীয়াকৈ ইচাৰা দিছে যে মোৰ একো বিশেষ হোৱা নাই, চিন্তা নকৰে। এনেকুৱা হাত জোকাৰি তেওঁ কৈছে, সেইটো ঠিক আছে। পাছত আমিয়ে কৈছোঁ যে ইয়াক লৈ যাব লাগে ডিব্ৰুগড়লৈ আমিয়ে গৈছোঁ। যেতিয়া মই পাছে পাছে গৈ লখিমপুৰ পালোঁ, লখিমপুৰত তেওঁ দেখিছোঁ বিশেষ কোনো মানে ইনজিঅ'ৰ হোৱা নাই। ভৰিত মানে দুটা লং পেণ্টত অলপমান মানে পেণ্টৰ এটা পেণ্ট ফাটিছে আৰু মাথাত এটা টেমুনা আছে। আৰু মানুহজন প্ৰায় মানে মই যেনেকৈ হয় এজন মানুহ যেতিয়া এক্সিডেণ্ট হ'ব তেওঁ মানে মেণ্টেলি বহুত মানে ভীতিগ্ৰস্ত হৈ থাকিব, কিন্তু তেওঁৰ মুখতে মই সেইটো ইমান দেখা নাই। সেইখিনি মই পাৰিছোঁ, কিন্তু তেওঁৰ কথাটো হ'ল কি গোটেইখিনি কিয় কোৱা নাই। তেওঁ কৈছে যে এতিয়া গোটেই আঙুলিটো কিন্তু মই এতিয়া বেছিকৈ টুৱাবলৈ বাধ্য হৈছোঁ। কাৰণ তেওঁ কৈছে যে তাৰ ঘৰলৈ পাৰ্টিটো হোৱাৰ পাছত ঘৰলৈ ফোন কৰিছে, কিন্তু তেওঁ যেতিয়া ডিব্ৰুগড়ৰ পৰা অহাৰ পাছত মই তেওঁৰ ঘৰলৈ গৈছোঁ। তেওঁ ঘৰত গৈ মই সুধিছোঁ, ভাইজান বুলি তেওঁ নাজানো, মই নামটো ভালকৈ নাজানিছিলোঁ। যদি মোৰ লগত ল'ৰাৰ লগত সদায় ডেইলি আহি থাকে মই নামবিলাক নুসুধোঁ, মাত্ৰ ককায়েকক চিনি পাওঁ ৰাজীৱ বুলি। তাক সুধিছোঁ তেওঁ কথাখিনি যিধৰণে তেনেকৈ কৈছিলে সেই কথাটোৰ এটা সম্পূৰ্ণ মিল। তেওঁ এই পাৰ্টিটোৰ লগত গৈ আপুনি এইটো গাই নদীত 12টা বজালৈকে পাৰ্টি কৰি আছে সিহঁতে, কোনোবা লগত কেইগৰাকীমান মানে ছোৱালীও আছে। মই যিটো জানিছোঁ তেওঁ তাতে গৈ সিদ্ধাৰ্থ আমাৰ ল'ৰা গৈ তাতে কি কাৰণে তেওঁ মাতি আছে বুলি শুনিছোঁ। ফোন কৰিছে, মংলুদা ভাল পাৰ্টি হৈছে আপুনি আহক। এনেকৈ মাতি থকাৰ পাছত সিদ্ধাৰ্থ তাত গৈছে। সিদ্ধাৰ্থ যোৱাৰ পাছত তাতে সিদ্ধাৰ্থক কি পৰিস্থিতি তেওঁ যে কৈছে বৌ আছিলে, এইগৰাকী তেওঁ কিবা গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, এইবিলাক হ'ব পাৰে, এইবিলাক মোৰ লগত কথা নহয়। মোৰ সম্পূৰ্ণ বোৱাৰী আছে। এতিয়া কথাটো হ'ল কি তেওঁলোকে গৈছে, তাৰ পৰা গৈ তেওঁলোকে ঘৰৰ পৰা মাতিছে বুলি মোকতো তেনেকৈ কোৱা নাছিলে। মোক কৈছে তেওঁৰ খুব মানে দাদা মংলুদা খুব অভাৰ ড্ৰিংকছ হৈ আছে, ৰাস্তাত ৰৈ আছে। মই ৰাস্তাত মোৰ গাড়ীতে উঠি আহিছোঁ। ৰাস্তাত উঠি অহাৰ পাছত যিটো ঘৰত ভাড়া হয় তেওঁ ভাড়া থাকে, তেওঁ এই কামটো যেতিয়া তেওঁলোকৰ লগতে যিটো কাম লৈছিলে সেই কামটোত যথেষ্ট মানুহ হয় আৰু মানে মোৰ ঘৰত ইমান পৰিৱেশটো মানে সি সুচল ভবা নাছিলে। তেনেকৈ তেওঁলোকে যিটো পাৰ্টি কৰে এতিয়া সেই তেনেকুৱা পাৰ্টি চাৰ্টি কৰিবলৈ হ'লে মোৰ ঘৰত মই ইমান মানে মোৰ সুচল নোহোৱাৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকৰ অফিচাৰ থাকে বা ষ্টাফ থাকে, গতিকে তেওঁ ওচৰতে ভাড়া লৈছে সেইটো হয়। তেওঁ কোৱাটোতো সেইটো নহয়। তেওঁতো কৈছিলে যে মই মংলুদাক বোলে মই মোৰ গাড়ীতে উঠাই লৈ আহিছোঁ। উঠাই লৈ অহাৰ পাছত বাকীখিনি তেওঁ কৈছে যিটো কথা সেইটো অলপ মিল হৈছে মানে কেনেকৈ ই কৈছে যে মই বোলে প্ৰস্ৰাৱ কৰিবলৈ নামিছিলোঁ, মংলুদা তেওঁ ঘৰ বস্তু আনিবলৈ ওপৰলৈ গ'ল, আহি মোৰ গাড়ীত উঠি ল'লে। ঠিক আছে, সেইখিনিও মই পাৰিছোঁ। কিন্তু পাছত তেওঁ বাকীখিনি কথা যিজন মানুহে এইটো ঘটনাটো হোৱাৰ পাছত মানুহক গৈ ওচৰত ঘৰত জগাব পাৰে, যিজন মানুহে বিভিন্ন ধৰণৰ ফোন কৰিব পাৰে, সেই মানুহজন কিমান অসুস্থ, কিমান ইনজিঅ'ৰ হৈছে, কিমান ঘটনাত তেওঁ মানে আঘাতপ্ৰাপ্ত হৈছে, কেনেকৈ এই কথাটো আপোনালোকে বিচাৰ কৰি চাওক। 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁ ঠিক আছে মই যেতিয়া গ'লোঁ তেওঁ এজন ককায়েক আছে, যিজন ল'ৰাই দুই ভাতৃ ককাই ভাই প্ৰত্যেকটো মোৰ ল'ৰা ঘৰলৈ ধেমাজিলৈ আহিলে এনেকৈ এটা দিন নাই যিটো দিনত তেওঁলোকে মোৰ ঘৰলৈ সিদ্ধাৰ্থৰ লগত আহি কিবা কথা ডিছকাছ নকৰে। প্ৰায় ডিছকাছ কৰে, খোৱা বোৱা কৰে, ভাত পানী খাই গৈ তেওঁলোক দুজন সেই ঘৰৰ মানুহ। আৰু তেওঁ সিদ্ধাৰ্থৰ তলতেই তেওঁলোকে ঠিকা কৰিছিলে, মাছ খোৱাৰ পৰা মানে ঢকুৱাখানা ৰাস্তাটোত ঠিকা লৈছিলে। সেই তেওঁৰ লগতে যিটো চিনাকি হৈ যোৱা এই ঘটনাটো মই কেতিয়াও তেওঁ মই দুখী বুলি ক'ব বিচৰা নাছিলোঁ। কিন্তু এতিয়া তেওঁ যিখিনি কথা হৈছে এই কথাখিনি কিন্তু মই ভাবিবলৈ বাধ্য হৈছোঁ। কেলৈ বাধ্য হৈছোঁ, তেওঁ যিজন মানুহে ভায়েক ককায়েক হওক, সেই যে আমি তেওঁক আনিলোঁ, অনাৰ পাছত আমি যেতিয়া মানে নিত্যকৰ্ম কৰিলোঁ, তাৰপাছত ককায়েকে এদিন দেখাই মোক ক'লে তাৰ মানে ভায়েকৰ মই ডিব্ৰুগড়ৰ পৰা আহিম খুৰা, মই ডিব্ৰুগড় যাম। অহাৰ পাছত সেই দিন ধৰি
মই তিনিবাৰ মই সকামলৈ কাক মাতিব লাগিব, কাক মাতিব, তোমাৰ পৰামৰ্শ কেনেকৈ ল'ম, সেই ককাইকজন পুলকেশৰ ককায়েক অৰ্থাৎ মোৰ সিদ্ধাৰ্থৰ বন্ধু, এই মানুহজনে এটা দিন মোৰ ঘৰলৈ আহিব নাহিলে। সদায় ক'ব খুৰা মই ছাইডত আছোঁ, মই গধূলিকৈ যাম, খুৰা মই গধূলিকৈ যাম। এদিনো নাহিলে, মাত্ৰ কামৰ কথা কয়। কামত সি পইচা ইনভেষ্ট কৰা নাছিলে নহয়, এইটো কাম বোলে পইচাটো দিয়া নাছিলে নহয়, বেছি ময়ে দিছিলোঁ, এনেকুৱা কথা। মই তোমাক মই এইবোৰ কথা সোধা নাই। ঠিক আছে, এতিয়া পুলকেশ ঘূৰি আহিলে, পুলকেশৰ মাতৃ আছে, পৰিবাৰ আছে। মই তেওঁক সুধিছোঁ যে কি হৈছে ঘটনাটো, কিন্তু তেওঁ এতিয়া যিধৰণে ইমান সহজে কৈছে, সেইটো তেওঁলোকক আপোনালোকে বিচাৰ কৰক কোন কোন মানুহ। এতিয়া মই দেখিছোঁ যে এটা এই যে মানস চলিহাৰ লগত নিশ্চয় এই পাৰ্টিটোৰ লগত কিবা লিংক থাকিব, কাৰণ আপোনাৰ সন্তান পুত্ৰ সিদ্ধাৰ্থৰ সৈতে মানস চলিহাৰ সম্পৰ্কৰ বিষয়ে আপুনি কি জানিছিল? মানস চলিহা ইতিমধ্যে প্ৰবঞ্চনাৰ গোচৰত আৰক্ষীৰ জিম্মাত আছে, তেওঁ এজন দুজন বহু মানুহক প্ৰবঞ্চনা কৰিছিলে, কৰি পেলাই তেওঁ এতিয়া আৰক্ষীৰ জালত আছে। এই মানস চলিহাৰ লগত আপোনাৰ পুত্ৰ সিদ্ধাৰ্থৰ সম্পৰ্কৰ বিষয়ে বা যিটো কথা ওলাইছে যে মানস বৰগোহাঁয়ে যিটো স্বীকাৰোক্তি দিছে যে 35 লাখ টকা সিদ্ধাৰ্থ বৰগোহাঁইৰ পৰা ব্যৱসায়ৰ নামত ধাৰলৈ লৈছিল মানস চলিহাই, কিমান দূৰ সত্য আপুনি কি জানে বিষয়ে? হয়, এই কথাটো এই মানস চলিহা নামৰ মানুহজনৰ লগত ব্যক্তিজনৰ লগত যে মোৰ সিদ্ধাৰ্থৰ এটা ব্যৱসায় আছিলে। ইয়াৰ ব্যৱসায় বহুত ধৰণৰ মানুহৰ লগত থাকে, যেনেকৈ বহিৰাজ্যৰ পৰা গাহৰি বেপাৰ কৰে, যেনেকৈ কিবা কিবি কামত কৰে, মানে ঘৰৰ ঠিক তেনেকৈ এটা সময়ত ইয়াতে আলু পিঁয়াজৰ ব্যৱসায় কৰিছে। সেইখিনি সময়তে মানস চলিহা নামটো শুনিছিলোঁ, আৰু সেইখিনি সময়তে প্ৰথম অৱস্থাত বস্তু আনিছিলে 2-3 গাড়ীমান, মানে ইয়ালৈ আলু পিঁয়াজ আনিছে, হ'লচেল কৰিছে। মই জনাত ডিব্ৰুগড়লৈকে গৈছে, তেতিয়া মানস চলিহা নামটো শুনিছিলোঁ যে লগত মানস চলি আছে। তাৰপাছত লাহে লাহে মানস চলিহা কথাটো এতিয়া মোৰ এতিয়া আগষ্ট মাহত 2022 চনৰ আগষ্ট মাহত মোৰ মানে লিভাৰৰ প্ৰব্লেম হৈছিলে। লিভাৰৰ প্ৰব্লেম হওঁতে মোক গুৰুগাঁৱলৈ নিব লগা হৈছিল। গুৰুগাঁৱলৈ নিওঁতে তেতিয়া কথাটো লাগে যে সেইখিনি সময়তে ই খুব মাজে মাজে যেতিয়া পইচা পাতি দৰকাৰ হয়, এই তালৈ ফোন কৰি থকা মই শুনিছোঁ যে বোলে পইচাবিলাক দিয়া নাই, আৰু লগৰজনলৈ কয় ই ক'ত আছে, কোনোবা এজনে কয় হায়দৰাবাদত লুকাই আছে, কোনোবাই কয় কাৰোবাক আছে। এবাৰ কোনোবা এটা সময়ত ফোন কৰোঁতে বায়েকৰ লগত কথা পতা শুনিছোঁ, বায়েকে কৈ আছে মই তেওঁক দিম নহয়, তাৰ অসুখ হৈ আছে, পইচা পাতি মই এনেকৈ কৈ থকা শুনিছোঁ। আৰু মাত্ৰ মই জানিছিলোঁ যে প্ৰথম অৱস্থাত 30 লাখৰ পৰা 35 লাখ নাই। এই কথাটো মইতো এই মানস বৰগোহাঁইৰ লগত মই কোনোদিন কথা পতা নাই। মানস বৰগোহাঁই কিমান টকা কৈছে তেওঁহে কৈছে, এইটো ময়ো মতে এইটো কথাটো মিলি গৈছে, কাৰণ 35-30 লাখ টকা যে বেপাৰ কৰিছিলে এই কথাখিনি মই আমাৰ ল'ৰাৰ পৰা জানিছিলোঁ। আৰু শেহতীয়াকৈ যেতিয়া গুৰুগাঁৱলৈ যেতিয়া মোক নিবলগীয়া হ'ল, তেতিয়া কোনোবা ল'ৰাৰ বন্ধুৱে কৈ আছে, তাক সিও কৈ আছে, হাঁহি কৈ আছে যে মোক বোলে আংকুলক কিয় গুৰুগাঁৱলৈ নিওঁ, হায়দৰাবাদলৈ নে, হায়দৰাবাদততো মানসকো বিচাৰি পাবি। এতিয়া কথা শুনিছোঁ। আৰু এবাৰ কোৱা শুনিছোঁ যে সি মোক ধমকি, বেলেগ এজনক কৈ আছে, সি মোক ধমকি দিয়ে, মোক ধমকি দিব, পইচা খাব, ধমকি দিব, এনেকৈ কোৱা কথাবিলাকো শুনিছোঁ। গতিকে মই ভাবোঁ তাৰ লগত আমি যেতিয়া মানস চলিহা নামৰ ব্যক্তিজনক যেতিয়া আৰক্ষীয়ে এই কথাবিলাক যে ওলালে, মানস বৰগোহাঁই যে আলফা শিবিৰৰ পৰা কথাবিলাক ক'লে, তেতিয়া যে কোৱাটো ওলাওঁতে আমি ঘৰত পাতিছিলোঁ যে নহয়, আমাৰ অন্ততঃ এনেকুৱা এটা বদমাছ ল'ৰাৰ লগত যে কাৰোবাৰ কৰি সি বাচি গ'ল, পইচা যি হওক নহওক গ'ল, সি যে পইচা বাচি গ'ল, সেই কথাটো কৈ আমি ভাল পাইছিলোঁ, আমি আনন্দ ভাবিছিলোঁ যে বাচি গ'ল, কিন্তু বাচি নগ'ল। সি তেওঁ এতিয়া যিটো দেখিছোঁ পুলকেশৰ কথাটো মই আজি ক'বলৈ বাধ্য হৈছোঁ আপোনালোকৰ চেনেল যোগে। মোৰ তাৰ ওপৰত সন্দেহ নাছিলে, আজি তেওঁৰ বক্তব্যটোৰ পৰা মোৰ সন্দেহটো অধিক ঘনীভূত হৈছে। এই ঘনীভূত এইকাৰণে হৈছে তেওঁক তেওঁ যদি আইনে যদি তাক যদি ভালকৈ যদি এই মিঠা কথা কোৱাত নহ'ব, তেওঁ কথা কোৱাটো নহ'ব, তেওঁক যদি ভালকৈ জনা কয় কোন মানুহৰ লগত এই পাৰ্টি কৰিছিলে ৰাতি 12টা বজালৈকে, কোন লগত মানে মোকতো কওঁতে কোন আৰ্টিষ্টক দিছোঁ বুলি কৈছিলে, আৰ্টিষ্টক গাইনদীত আৰ্টিষ্টক ক'ৰবাত পাৰ্টি কৰিছে, আৰ্টিষ্টক খোৱাবলৈ দিছিল বুলি কৈছিলে। আৰ্টিষ্টক খোৱাবলৈ নিওঁতে সিদ্ধাৰ্থ দাক মোৰ তাত ওলালেগৈ বুলি কৈছিলে। যদি সিদ্ধাৰ্থ তাত ওলালে, সিদ্ধাৰ্থ দাক মোৰ কৈছে পাছত যে লৈ আহিছোঁ, মই মোৰ গাড়ীত লৈ আহিছোঁ, সিদ্ধাৰ্থ দাৰ ৰাস্তাত বোলে পেচাব কৰি আছে বুলি কৈছে। এই কথাবিলাক মিছা কথা কৈছিলে নেকি? তেতিয়া মই আজি আপোনালোকৰ চেনেল যোগে মই ক'ব বিচাৰিছোঁ, এইটো তেওঁক যদি ভালকৈ ওলায়, মই তেওঁ জড়িত হৈ আছেনে নাই মই নাজানো, হয়তো তেওঁ তাৰ পাছতো পৰিকল্পিত, তেওঁ অজ্ঞাতে হয়তো পৰিকল্পনা হ'ব পাৰে। সেই যে কোনোবা ছোৱালীৰ লগত পাৰ্টি খাইছে, সেই যে লগত আছে, কাৰ লগত আছিলে এই 12টা বজালৈকে নদীৰ মাজত কাৰ লগত কৰিছিলে, যদি তাৰ মাজে সিদ্ধাৰ্থ উঠাই নিবলগীয়া হৈছিলে, যদি তেওঁলোকৰ লগত যদি মানস চলিহা যদি জড়িত আছিলে, তেওঁ কেনেকৈ তেওঁ যদি নজনাকৈ হয়তো এই ঘটনাটো ঘটাব পাৰে, মই সেইটো নকওঁ। কিন্তু তেওঁ কথাখিনি যে মিছা মাতিছে, সাধাৰণ কথা এটা যে কৰি পেলাব বিচাৰিছে, মই কিন্তু আশ্বস্ত হ'ব পৰা নাই। মই এই কথাটো কোনো কাৰণতে আশ্বস্ত হ'ব পৰা নাই। তেওঁ যিধৰণে সাধাৰণতে কৰি দিছে এই কথাখিনি মই আশ্বস্ত হ'ব পৰা নাই। আৰু মানস চলিহা আৰু পুলকেশ গগৈ বা পুলকেশ গগৈৰ ভাতৃ, তেওঁলোকৰ সৈতে মানস চলিহা কিবা সম্পৰ্ক আছিল বুলি আপুনি গম পাইছিল নেকি? নাই, সেইটো মই মিছা কৰি লাভ নাই, মই আছে বুলি নাজানো, কাৰণ মানে তেওঁলোকৰ কথা নাজানো। আৰু মানস বৰগোহাঁই যিখিনি কথা কৈছে, মইতো সঁচা কথা